হয় যোৱাকালি যিটো ঘটনা বুলিয়ে কৈছোঁ আৰু যে অৱক আৰু আমাৰ কংগ্ৰেছ দলৰ মিলি পেলাই জিলা পৰিষদখন গঠন কৰিলে আৰু অৱকৰ মানে তাতে লিডাৰশ্বিপতো আমাৰ ফণীভূষণ চৌধুৰী আছে তেওঁ ভাল এটা ষ্টেপ লৈছে ভাল নিদৰ্শন দেখুৱাইছে তেওঁ যে তেওঁ ইমান দিনে তেওঁলোকে বিজেপিৰ লগত তেওঁলোকে এলায়েন্সত আছে যে বিজেপিয়ে তেওঁলোকক কোনো ধৰণৰ গুৰুত্বই নিদিয়ে তেওঁলোকক কোনো ধৰণৰ প্ৰাধান্যই নিদিয়ে গতিকে তেওঁ বুজি পাইছে যে একমাত্ৰ কংগ্ৰেছ দলেহে সকলোকে সন্মান কৰিব জানে আৰু সেইকাৰণে তেওঁ হয়তো মানে আমাৰ কংগ্ৰেছ দলৰ লগত এলায়েন্স কৰি পেলাই জিলা পৰিষদটো গঠন মানে অগপৰ সন্মান নাই নেকি মই যিটো দেখি চাওঁ অগপৰ সন্মান আমি দৃষ্টিভংগী সকলোৰে থাকে তো আমি দেখিছোঁ যে তাতে দুজন মন্ত্ৰী কেশৱ ডাঙৰীয়া আৰু এজন আমাৰ প্ৰেচিডেণ্ট অগপৰ প্ৰেচিডেণ্ট সেই দুজনেই এ জি পি নেকি এনেকুৱা লাগিছে এতিয়া কাৰণ তেওঁলোকে বাকী এ জি পি সন্মানটো তেওঁলোকে জনোৱা নাই যিটো দেখিছোঁ আৰু তেওঁলোকে মন্ত্ৰী হৈ পেলাই তেওঁলোকে কি কাম কাজ কৰিছে গোটেই যিমান মন্ত্ৰী আছে মন্ত্ৰীসকলে নিজাববীয়াকৈ একো এটা সিদ্ধান্তই ল'ব নোৱাৰে সকলোবোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিজেপিয়ে তেওঁলোকক সন্মান দিয়া নাই গতিকে আমি আহ্বান জনাইছোঁ আহক আমাৰ দললৈ আমি যিমান সন্মান দিব লাগে সন্মান দিম তেওঁলোকক আহক আমাৰ লগত যিহেতু যেনেকৈ ফণীভূষণ চৌধুৰীয়ে ইমান ধুনীয়াকৈ আমাৰ কংগ্ৰেছৰ লগত মিলি পেলাই জিলা পৰিষদখন গঠন কৰিলে এতিয়া আমি ভাবোঁ আমাৰ দললৈ আহক মানে গোটেই দলটোকে মাতিছোঁ আৰু তেওঁলোকক অতুল বৰা আহক কেশৱ মহন্ত আহক আমি যিমান এলায়েন্স কৰক আমাৰ লগত আহক আমি সন্মান দিম আমি কংগ্ৰেছ দলক সন্মান দিব জানো শিৱামণি বৰা ডাঙৰীয়ানীয়ে কৈছে মিত্ৰতা হ'লে ভাল কিন্তু মই অত্যন্ত সুখী কি সৰু লেভেলত হ'লেও জিলা লেভেলত হ'লেও এটা মিত্ৰতা হৈছে ফণীভূষণ চৌধুৰী ডাঙৰীয়া এটা নিদৰ্শন দেখুৱাইছে আৰু মই ভাবোঁ সেই বাটে বাটকটীয়া হওক অতুল বৰা কেশৱ মহন্ত ডাঙৰীয়াই সেই বাট লোৱাটো দৰকাৰ কিয়কি অগপত চাওক একেবাৰে এলাই এঠা দি পেলাই এনেকুৱা ব্যৱহাৰ কৰিছে যাতে বি টি আৰ তেওঁলোকে ইলেকশ্যন খেলিবলৈ মুখ্যমন্ত্ৰী গভমেণ্ট আপোনালোকে দেখিছে কি অমুকত ইলেকশ্যন খেলিব নোৱাৰিব তমুকত নোৱাৰিব মানে এনেকুৱা হৈছে ভিত্ত হৈ আছে অগপ এতিয়া বিজেপি দলৰ যেনেকৈ ক'ব তেনেকৈ উঠক বৈঠক মানে কৰোৱাবলৈ ব্যৰ্থ মানে হৈছে গতিকে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত অগপ দল ওলাই আহিব লাগে যেনেকৈ বঙাইগাঁও জিলাত ওলালে সমগ্ৰ অসমত ওলাই আহিব লাগে আৰু একগোট হ'ব লাগে কংগ্ৰেছ দলৰ লগত আগন্তুক দিনত আমাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই যিটো নিদৰ্শন দেখাইছে এম পি তেওঁ এই নিদৰ্শনটো অতুল বৰা কেশৱ মহন্ত ডাঙৰীয়াই বাহাল ৰাখিব লাগে আৰু মই ব্যক্তিগতভাৱে এইটো কথাত অত্যন্ত সুখী হৈছোঁ